নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, চাহ গৱেষণা কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন, যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰ। নেক্সট কুৱেশ্যন, বৃহত্তম নদীদ্বীপ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, মাজুলী। মাজুলী হ'ল পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। নেক্সট কুৱেশ্যন, অসমৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ৰহাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, গুৱাহাটীত। বন্ধু-বান্ধৱীসকল, ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, গোৱালপাৰা জিলাত। বন্ধু-বান্ধৱীসকল, সৈনিক স্কুল গোৱালপাৰা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, পূবৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, শুৱালকুছি। শুৱালকুছিক পূবৰ মানচেষ্টাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, হাফলং। নেক্সট কুৱেশ্যন, দীপৰ বিল কিহৰ কাৰণে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, পক্ষীৰ কাৰণে বিখ্যাত। নেক্সট কুৱেশ্যন, পূবৰ আমাজন বুলি কোনখন ঠাইক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, দিহিং পাটকাই অভয়াৰণ্যক। নেক্সট কুৱেশ্যন, অসমত পোনপ্ৰথমে কিমান চনত কয়লাৰ খন্দান ওলাইছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, 1828 চনত। অসমৰ কোন ঠাইত প্ৰথম কয়লা খনি স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, মাকুম। মাকুমত অসমৰ প্ৰথম কয়লা খনি স্থাপন কৰা হয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।